আৰু সকলোকে মধ্যপ্ৰদেশ ৰাজ্যৰ সংগঠনৰ অনুমোদন জনাইছোঁ। ইয়াৰ পাছত আমি সভা জনাব বিচাৰিছোঁ সমাজত কমল মজুমদাৰ ছাৰক আমি এখন গোলাপ গামোচা আৰু এটা স্মাৰকেৰে সকলোকে প্ৰণাম জনাইছোঁ। মোৰ অকণমান অহা সময় পলম হ'ল। দেওবাৰে ৰাতিপুৱা 5 বজাতে আমি তাত সমবেত হওঁ আৰু মই প্ৰজেক্টৰ কৰে আৰু সেইকাৰণে অকণমান সময় দেৰি হ'ল। তাৰ কাৰণে মই প্ৰথমে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। আৰু আজি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আয়োজন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰাৰ কাৰণে যিটো অনুষ্ঠান আয়োজন কৰিছে, সেইবাবে মই প্ৰথমে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু অন্যান্যসকলক ধন্যবাদ জনাইছোঁ। আৰু নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰো সভাপতি সম্পাদক, জিলা প্ৰতিনিধি সকলো কৰ্মকৰ্তাক প্ৰথমেই শলাগ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আজিৰ এই অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থকা আমাৰ সমগ্ৰ নাহৰকটীয়া অঞ্চলৰ এগৰাকী স্বনামধন্য শিল্পী, ধাৰাবাহিকভাৱে সংগীত জগতখনৰ কাৰণে উত্তৰণৰ বাবে ভৱিষ্যত প্ৰজন্মক সংগীতময় পৰিৱেশ দিয়াৰ বাবে নিজৰ জীৱনক উৎসৰ্গা কৰা এগৰাকী কেৱল শিল্পীয়ে নহয়, সমাজ শিল্পী, সমাজৰ বাটকটীয়া মাননীয় শ্ৰীযুত কমল মজুমদাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এইগৰাকী কমল মজুমদাৰ ডাঙৰীয়াই আপোনালোকে জনা উচিত, ছাত্ৰ সন্থা কৰাসকলে যাৰ জাতিৰ প্ৰেম আছে তেওঁসকলে জনা উচিত, সদৌখন ছাত্ৰ সন্থাই 6 বছৰীয়া অসম আন্দোলন আৰম্ভ কৰাৰ সময়ত সুৰ বাহিনী নামৰ এটা বাহিনী গঠন কৰা হৈছিল আৰু সেই সুৰ বাহিনী নেতৃত্ব বহন কৰিছিল সমগ্ৰ নাহৰকটীয়া অঞ্চলত কমল মজুমদাৰ ডাঙৰীয়াই। আমি তেতিয়া সৰু আমি তেতিয়াই কমল মজুমদাৰে নতুন পুৰুষ তুমিতো নোহোৱা ভিৰুকা পুৰুষ, হাতে কামে আজি যদি নোহোৱা পুৰুষ, কাইলৈ হবা তুমি পুৰণি পুৰুষ, নতুন পুৰুষ এইবুলি কমলাই গীত গাই সমগ্ৰ মানুহক জাগৰণ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছিল। সেইজন কমল দা আপোনালোকে অলপ মনত থব। আজিও জাতীয় জীৱনত ক'তো কম্প্ৰমাইজ নকৰাকৈ তেওঁ জীৱন আগবঢ়াই। আমাৰ মাজত আজি এগৰাকী সংগীত সাধনা কৰা সাধক এগৰাকী আছে, খুব মনে মনে কামখিনি কৰে, ইমান অপৰিচয় কেতিয়াও নকৰে। তেওঁ সুৰকাৰ, গীতিকাৰ আৰু ছবি পৰিচালক হিচাপেও পৰিচিত। অন্যহাতে নাহৰকটীয়া এটা বেংকৰ তেখেত মেনেজাৰ। তেখেত হৈছে শ্ৰীযুত বাবুল শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। বাবুল শইকীয়াই অতি সুন্দৰকৈ গীতৰ সুৰ দিয়ে, গীত লিখে আৰু খুব নীৰৱে সাধনা কৰি থাকে। সেইগৰাকী হৈছে বাবুল শইকীয়া। আমাৰ মাজত আৰু এগৰাকী বিচাৰিকা আছে, তাই দীপজ্যোতি দিহিঙীয়া, দীপশিখা দিহিঙীয়া। নাহৰকটীয়ালৈ অহা বেছি দিন হোৱা নাই দীপশিখা, প্ৰায় 5 বছৰমান, 4-5 বছৰমান হৈছে দীপশিখা নাহৰকটীয়ালৈ অহা। এগৰাকী সংগীত সাধনাৰ লগত জড়িত সংগীত শিল্পী। মই আপোনালোক আটাইকেইগৰাকী বিচাৰকক আদৰণি জনাইছোঁ। আৰু লগে লগে আমাৰ সমগ্ৰ নাহৰকটীয়া অঞ্চলত লেখা মেলা যোগেদি আমাৰ সমাজখনক নতুন দিগন্ত দিয়াৰ কাৰণে যত্ন কৰি অহা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বাইদেউ, এগৰাকী সমাজ সংগঠক, সাহিত্য সভাৰ লগত জড়িত, লেখিকা সংস্থাৰ লগত জড়িত, অন্যান্য শিল্পকৰ্মবিলাকত জড়িত হৈ থকা শ্ৰীযুতা অঞ্জলি চলিহা বাইদেউক আমি আদৰণি জনাইছোঁ। আৰু ইয়াত যিমানখিনি মহাবিদ্যালয়ৰ পৰা আহি শ্ৰেষ্ঠ গায়কসকল উপস্থিত হৈছেহি, তেওঁলোকক আদৰণি জনাইছোঁ। আৰু যিসকলে হাৰমনিয়াম, তবলাৰ, গীটাৰ, অন্যান্য বাদ্যযন্ত্ৰ সংগত কৰিব, মই তেওঁলোককো আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু বিশেষ কথা মোৰ ক'ব লগা এইটো একো নাই,
ডক্টৰ ভূপেন হাজৰিকা সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা গীত পৰিৱেশন কৰাৰ সময়ত শব্দ নিৰ্মাণ শব্দ উচ্চাৰণ কেনেধৰণে ডক্টৰ ভূপেন হাজৰিকাই কৰিছে তাৰ প্ৰতি আমাৰ শিল্পীসকলে গুৰুত্ব দিব লাগে। প্ৰথম কথা যে ভূপেন হাজৰিকাৰ গীতৰ যদি উচ্চাৰণ কেনেবাকৈ ভুল হয় তেতিয়াহ'লে সেই গীতটো ভূপেন হাজৰিকাই ক'ব খোজা প্ৰকৃত অৰ্থ এই বিসংগতি হৈ পৰিব। আৰু সেইকাৰণে ভূপেন হাজৰিকাৰ গীতৰ প্ৰথম শব্দটো হৈছে উচ্চাৰণ, শব্দ নিৰ্মাণৰ যি যাদুকৰী কৌশল, শক্তিশালী যি বুনিয়াদ, এটা শব্দই এখন সৰ্বোচ্চ পাহাৰৰ কণ্ঠ তেওঁৰ সংগীতত নিগৰাই দিয়ে। এটা শব্দই এটা জাতি সৰ্বোত্তম স্তৰলৈ আত্মপ্ৰকাশ ঘটাৰ কাৰণে প্ৰেৰণা যোগায়। ডক্টৰ ভূপেন হাজৰিকাৰ এটা শব্দই যি মানুহে পংগু হৈ জীৱন নিৰ্বাহ কৰে, পংগু নোহোৱা মানুহে পংগু হৈ জীৱন নিৰ্বাহ কৰে, সেইসকল মানুহক নৈতিকতা স্খলন নোহোৱাকৈ ভূপেন হাজৰিকাই আগবঢ়াই লৈ যোৱাৰ বাবে গীতৰ মাজত প্ৰেৰণা যোগাইছে। নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জভাৱে গোৱা কিয়? ডক্টৰ ভূপেন হাজৰিকা। সেইকাৰণে গীতৰ প্ৰতিটো কথা একেবাৰে ক্লাছ 8ত থাকোঁতে ৰেডিঅ'ত বাজি থকা ভূপেন হাজৰিকাৰ প্ৰতিটো গীত ৰেজিষ্টাৰ বুকত এনেকৈ চুটি বহীখনত ৰেডিঅ'ত গাই থাকোঁতে লিখি লিখি আমি মুখস্থ কৰিছিলোঁ। এতিয়াও সেই 3খন বহী মোৰ আছে, ভূপেন হাজৰিকা গীতৰ 3খন বহী ৰেডিঅ'ত লেখা। তেতিয়া ভূপেন হাজৰিকাৰ ৰচনাৱলী ওলোৱা নাই, ভূপেন হাজৰিকাৰ কিতাপ ওলোৱা নাই, ৰেডিঅ'ত গান বাজিছিল। বুজি পাইছানে? তো সেইকাৰণে মই ভাবোঁ যে বিশেষ দেৰি মই নকৰোঁ। কমলদা আছে, কমলদাৰ আগত এনেকৈ গান নিগৰুৱাটো এটা অসম্ভৱ এটা কথা। তথাপিতো কওঁ যে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। এই আস্থাৰে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে শিল্পী আগবাঢ়ক। আমি আশা ৰাখিম ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আৰু আঞ্চলিক ছাত্ৰ সন্থাসমূহে লোৱা এনে মহৎ পদক্ষেপে শিল্পীজনৰ সৰ্বোচ্চ কণ্ঠৰ জাগৰণ সমাজ জীৱনত সৃষ্টি কৰিব। মই পুনৰ আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান উদ্বোধন কৰা হৈছে বুলি ঘোষণা কৰিম। ধন্যবাদ।